আজি আমি আৰম্ভ কৰিম ক্লাছ 10 মেথছৰ 2 নম্বৰ চেপ্টাৰটোৰ ছমহীয়া পৰীক্ষাত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট MCQ। ইয়াৰে আমি ইয়াত দুটা কথা বুজি লওঁ আগতীয়াকৈ যে শূন্যবোৰৰ সমষ্টি বুলি ক'লে আমি 2 নম্বৰ চেপ্টাৰটোত আমি শূন্য দুটা পাইছোঁ, এটা আলফা আৰু এটা বিটা, আৰু শূন্যবোৰৰ সমষ্টি মানে হৈছে আলফা প্লাছ বিটা, আৰু শূন্যবোৰৰ গুণফল মানে হৈছে আলফা পূৰণ বিটা। এতিয়া ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কি কৈছে যে x² প্লাছ 7x প্লাছ 10ৰ শূন্য দুটাৰ সমষ্টি কিমান হ'ব? অপশ্যন এ 10, অপশ্যন বি 7, অপশ্যন চি -7 আৰু অপশ্যন ডি 10। এতিয়া আমি জানো যে এই x² আগত যিটো তাৰ x² সহগ সেইটো হৈছে আমাৰ এৰ মান, এক্সৰ সহগটো হৈছে আমাৰ বিৰ মান, আৰু বাদ বাকী যিটো আমাৰ ধ্ৰুৱকটো এইটো হৈছে আমাৰ চিৰ মান। এতিয়া আমাক এই প্ৰশ্নটোৰ পৰা কি উলিয়াব দিছে? শূন্য দুটাৰ সমষ্টি, আৰু শূন্য দুটাৰ সমষ্টি মানে এইটো আলফা প্লাছ বিটাৰ মানটো উলিয়াব দিছে। আৰু আমি জানো যে আলফা প্লাছ বিটাৰ মান উলিওৱা এটা সূত্ৰ আছে যে আলফা প্লাছ বিটা ইজুকেল মাইনাছ বি বাই এ, মানে এইটো যে আলফা প্লাছ বিটা ইজ ইকুৱেল টু মাইনাছ বি বাই এ, এইটো সূত্ৰ আছিল। এতিয়া মাইনাছৰ ঠাইত মাইনাছ বি বুলি কওঁতে x² আগত থকাজন হৈছে আমাৰ এৰ মান, বি হ'ব এক্সৰ আগত যিটো আছে মানে প্লাছৰ 7 হ'ব বিৰ মান, গতিকে বিৰ মান হ'ব 7, আৰু তলত আছে এ, তে এৰ মান হ'ব x² সহগ কিমান আছে 1, এইটো তে আমি জানো যে -7/1 মানে ক'ব গ'লে এইটো হৈছে -7, তে আমাৰ অপশ্যন চিটো শুদ্ধ। এইটো আমি 2 নম্বৰটো যদি চাওঁ, 6x² - 7x - 3 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল কিমান হ'ব? এবাৰ গুণফল বিচাৰিছে। ইয়াত যেনেকৈ এই x² সহগটো হ'ব এৰ মান, এক্সৰ যিটো সহগ -7 এইটো হ'ব বিৰ মান, আৰু বাদ বাকী যিটো আছে এইটো হ'ব আমাৰ চিৰ মান। দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল, গুণফল মানে এইটো আলফা পূৰণ বিটাৰ মানটো লাগে, আৰু আলফা পূৰণ বিটাৰ মানটো আমি এনেকৈ উলিয়াওঁ, এটা সূত্ৰ আছে যে আলফা পূৰণ বিটা ইজ ইকুৱেল টু চি বাই এ। এতিয়া ইয়াত যদি মই চাওঁ চি কোন হ'ব, এইটো হ'ব এ, -7 হ'ব বি, আৰু -3টো হ'ব মোৰ চি, গতিকে চি হ'ব -3। এ লাগে, এ হৈ আছে এইটো x² সহগটো 6, এইটো আমি চাম যে এইটো আমাৰ অপশ্যন আছেনে নাই। যিহেতু আমাৰ -3/6 আমাৰ অপশ্যনত নাই, গতিকে আমি এইটো কাটাকুটি কৰিম। 3ৰে গৈ আছে, 3 এগুণ 3, 3 দুগুণ 6, তে আমাৰ উত্তৰটো ওলাইছে -1/2, তে আমাৰ কোনটো হ'ব? অপশ্যন এটো শুদ্ধ হ'ব। এইটো ঠিক একেদৰে আমাৰ 3 নম্বৰটোত কি ক'লে? 4u² প্লাছ 8u দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ গুণফল, ছেম এইটো নিয়মত, তে শূন্য দুটাৰ গুণফলৰ সূত্ৰ হৈছে আলফা পূৰণ বিটা ইজুকেল চি বাই এ, তে এইটো আলফা পূৰণ বিটা ইজুকেল চি বাই এ, চি বুলি ক'লে ইয়াত কিমান হ'ব? এইটো যিটো শূন্য দুটাৰ গুণফল উলিয়াব দিছে, গতিকে গুণফলৰ সূত্ৰ হৈছে আলফা পূৰণ বিটা ইজুকেল চি বাই এ। ইয়াত যদি আমি চি চাওঁ, এইটো হৈছে আমাৰ এৰ মান, যিটো চলকৰ ওপৰত স্কোৱাৰ থাকিব তাৰ সহগটো এৰ মান, স্কোৱাৰ নথকা চলকটো যেনেকৈ ইয়াত u² আছে, এইটো হ'ব এৰ মান, ইয়াত ইউ আছে, এইটো হ'ব আমাৰ বিৰ মান, আৰু এইটো হ'ব চিৰ মান, যাৰ লগত কোনো চলক নাথাকে। তো ইয়াত আমি গম পালোঁ যে ইয়াত আমাৰ চিৰ মানটো নাই, গতিকে আমাৰ চিৰ মানটো হ'ব 0, এইটো। আৰু এৰ মান লাগে, তো এৰ মান কিমান আছে? এইটো 4, এইটো, তো ইয়াৰ পৰা আমাৰ উত্তৰ কিমান হ'ব? 0 হ'ব, গতিকে আমাৰ অপশ্যন চি শুদ্ধ। মন কৰিবা ইয়াৰ পৰা MCQ বিলাক আমাৰ ছমহীয়াত অহাৰ চান্স আছে। নেক্সটটো চাওঁ আমি, 4 নম্বৰ কি ক'লে? ax² প্লাছ bx প্লাছ c দ্বিঘাত বহুপদটোৰ শূন্য দুটা যদি আমাৰ আলফা আৰু বিটা হয়, তেন্তে আলফা প্লাছ বিটাৰ মান কিমান হ'ব? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি আৰু অপশ্যন ডি। তে আমি জানো যে আলফা প্লাছ বিটাৰ সূত্ৰ কি আছিল? -b/a, আৰু ইয়াত এৰ মানো এ হ'ব, বিৰ মানো বি হ'ব, চিৰ মানো চি হ'ব,
গতিকে আলফা প্লাছ বিটা ইজ ইকুৱেল আমি কি জানো যে মাইনাছ বি বাই এ, গতিকে আমাৰ অপশ্যন হ'ব অপশ্যন এ শুদ্ধটো। কাৰণ ইয়াত এৰ মানো এ, বিৰ মানো বি আৰু চিৰ মানো চি হ'ব। গতিকে ইয়াৰ আমাৰ যিটো সূত্ৰ আলফা প্লাছ বিটা ইজ ইকুৱেল মাইনাছ বি বাই এই মাইনাছ বি বাই এ হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো। তাৰপাছত আৰু এটা ইম্পৰ্টেণ্ট MCQ, যদি পি ইনটু এক্স ইজ ইকুৱেল 4x স্কুৱাৰ প্লাছ 3x প্লাছ 7ৰ শূন্য দুটা আলফা আৰু বিটা, তেন্তে 1 বাই আলফা প্লাছ 1 বাই বিটাৰ মানটো কিমান হ'ব? অপশ্যন এ 7/3, অপশ্যন বি -7/3, অপশ্যন চি 3/7, অপশ্যন ডি -3/7। মানে আমাক উলিয়াব দিছে 1 বাই আলফা প্লাছ 1 বাই বিটাৰ মানটো কিমান হ'ব। তো চাওঁ, আমাক উলিয়াব দিছে 1 বাই আলফা প্লাছ 1 বাই বিটাৰ যিটো মান। এতিয়া আমি কি কৰোঁ চোৱা, এইটো দেখিছোঁ ভগ্নাংশৰ যোগ হৈ আছে, তো আমি এইটো লহাগু লৈ লওঁ। কিমান হ'ব? আলফা বিটাৰ লহাগু হ'ব আলফা পূৰণ বিটা, এইটো আমি কি কৰিম, যদি লহাগু লওঁ, ইয়াত কিমান হ'ব? আলফা দি আলফাক এবাৰ যাব, থাকিব বিটা, তো বিটা এগুণ বিটা। আকৌ এইফালে হ'ব বিটা দি বিটাক যাব এবাৰ, থাকিব আলফা, তো আলফা এগুণ আলফা। তো আমি গম পালোঁ যে ইয়াত আমাৰ হ'ব আলফা প্লাছ বিটা। আমি এনেকৈও বুজিব পাৰোঁ যে যিহেতু আমাৰ এই তল দুটা অমিল হৈ আছে, গতিকে আমি কি কৰিব লাগিব, ইয়াত তল দুটা পূৰণ কৰি দিব লাগিব। তো আলফা আৰু বিটা পূৰণ কৰিলে হ'ব আলফা পূৰণ বিটা। আমি যদি আমি এই ক্ৰছ পূৰণটো কৰি দিওঁ, এইটোৰ ক্ষেত্ৰত কেৱল এইটোৰ ক্ষেত্ৰত যদি আমি এই ক্ৰছ পূৰণো কৰোঁ, তাতো আমাৰ শুদ্ধ হ'ব। কেনেকৈ চোৱা, 1 বাই আলফাৰ লগত যদি আমি 1 বাই বিটা পূৰণ কৰোঁ, আমি চাব লাগিব যে তলটো মিল নে অমিল। যিহেতু তলটো বেলেগ বেলেগ হৈ আছে, গতিকে আমি তলৰ দুটা পূৰণ কৰিম। তো আলফা আৰু বিটা পূৰণ কৰিলে হ'ব আলফা পূৰণ বিটা। এতিয়া আমি কি কৰিম, কেৱল এইটো অংকৰ ক্ষেত্ৰত যদি আমি ব্ৰজ পূৰণো কৰি দিওঁ, তো ইয়াতো আমাৰ অংকটো শুদ্ধ হ'ব। তো এইটো আমি কেনেকৈ পালোঁ যে আলফা আৰু বিটা আমি পূৰণ কৰিছোঁ, যে আলফাৰ লগত বিটা পূৰণ কৰিলে আলফা পূৰণ বিটা। এতিয়া আমি কেৱল এইটো অংকৰ ক্ষেত্ৰত মই কৈছিলোঁ যে মই এটা শ্বৰ্টকাট নিয়ম শিকাইছোঁ যে এইটো আমি ব্ৰজ পূৰণ কৰি দিম, যে আলফা এগুণ আলফা প্লাছৰ জেগাত প্লাছ, বিটা এগুণ বিটা। বা আমি যদি লহাগুৰ নিয়মতো কৰোঁ, তেনেকৈ হ'ব আলফা দি আলফা কাটা, বিটা এগুণ বিটা এইফালে দিলোঁ, আৰু আকৌ এইফালে আকৌ বিটা দি বিটা কেঞ্চেল হ'ব, থাকিব আলফা, তো আলফা এগুণ আলফা এইটো। এতিয়া গম পালোঁ যে ইয়াত আমাক এতিয়া এইখিনি অংক কৰিবলৈ আমাক লাগিব আলফা প্লাছ বিটাৰ মান আৰু আলফা পূৰণ বিটাৰ মান। তো আমি জানো যে আলফা প্লাছ বিটাৰ মানৰ ওলোৱাৰ সূত্ৰটো হৈছে মাইনাছ বি বাই এ। তো উলিয়াই লওঁ আমি। ইয়াত যদি আমি চাওঁ, এই মাইনাছৰ ঠাইত আমি মাইনাছ বহালোঁ, বিৰ মান বিচাৰি যাওঁ। এইটো এ, এইটো হ'ব বি, বিৰ মান হ'ব 3। এৰ মানটো চাওঁ এতিয়া কিমান, এৰ মান হ'ব এইটো 4। গতিকে এইটো হৈছে আমাৰ আলফা প্লাছ বিটা। এতিয়া তলত লাগিব আলফা পূৰণ বিটা, আমি এইটো উলিয়াই লওঁ যে আলফা পূৰণ বিটা ইজ ইকুৱেল চি বাই এ। চি বুলি ক'লে ইয়াত কিমান আছে? 7, আৰু এ কিমান? 4, মানে 7/4 এইটো। এতিয়া এই মানকেইটা আমি ইয়াৰ জেগাই জেগাই আনি বহাই দিওঁ। আলফা প্লাছ বিটাৰ মান কিমান ওলাইছে? -3/4, আৰু আলফা পূৰণ বিটাৰ মান কিমান ওলাইছে? 7/4। তো আমি কি বুজিলোঁ যে এই 4 কেঞ্চেল, তো ওপৰত থাকিব -3 আৰু তলৰ পৰা থাকিব কিমান? 7। মানে ইয়াত আছে -3/4, ইয়াত আছে 7/4। ইয়াৰ তলতো 4 আছে, ইয়াৰ তলতো 4 আছে, তো আমি বুজিব পাৰোঁ 4 আৰু 4 কেঞ্চেল, তো ওপৰত থাকিব -3 আৰু তলত থাকিব 7। তো আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? -3/7, মানে অপশ্যন ডি এইটো।